আজি আপোনালোকৰ লগত মই আকৌ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে দুই এষাৰ শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব, যিহেতু টিউটৰ ছাৰ বাইদেউসকলৰ একো এবুৰি সমস্যা আছে আৰু সেই সমস্যাখিনি কিন্তু বৰ্তমানলৈকে অসম চৰকাৰে সমাধান কৰি নিদিলে আৰু বৰ্তমান যিটো চৰকাৰ আছিলে আৰু সেই চৰকাৰে তিল মানুহ হয়তো টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাৰ সন্দৰ্ভত গুৰুত্ব প্ৰদান নকৰিলে। তেখেতসকলে যদি 1%ও গুৰুত্ব প্ৰদান কৰিলেহেঁতেন টিউটৰ ছাৰ বাইদেউসকলৰ হয়তো কিছু পৰিমাণে সমাধান হ'লেহেঁতেন, কিন্তু টিউটৰ ছাৰ বাইদেউসকলে এনেকৈ আপোনাৰ অৱসৰ গ্ৰহণ কৰিবলগীয়া হৈছে, কোনোবা হয়তো মৃত্যুবৰণ কৰিবলগীয়া হৈছে, কোনোবা হয়তো আপোনাৰ তেখেতসকলৰ পৰিয়াল চলাব নোৱাৰাত তেখেতসকলৰ যিখিনি সমস্যা সেই সমস্যাবিলাক চিন্তাত ভুগি তেখেতসকলে মানসিকভাৱে দুৰ্বল হৈ পৰিছে আৰু প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলৰ এনেধৰণৰ সমস্যাৰে জৰ্জৰিত হৈ আছে। কিন্তু অসম চৰকাৰে এই 5 বছৰত তিল মানুহ গুৰুত্ব প্ৰদান কৰা আমি টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাৰ সন্দৰ্ভত দেখিবলৈ পোৱা নগ'ল আৰু প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ তেখেতসকলৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি তেখেতসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিলে। অসম চৰকাৰক জনাই আহিছিলে যে তেখেতসকলৰ সমস্যাখিনি উচিত সময়ত সমাধান কৰক আৰু তেখেতসকলক সম্পূৰ্ণ শিক্ষকৰ মৰ্যাদা প্ৰদান কৰক, কাৰণ সেই টিউটৰ ছাৰ বাইদেউসকলৰ কি দোষ আছিলে। তেখেতসকলে বছৰ বছৰ ধৰি তেখেতসকলে বিনা বেতনে শিক্ষকতা কৰি সাধাৰণ ল'ৰা ছোৱালীক তেখেতসকলে পাঠদান কৰি তেখেতসকলে শিক্ষকতাৰ দৰে মহান বৃত্তিত তেখেতসকলৰ যিখিনি মূল্যৱান সময় সেই সময়খিনি তেখেতসকলে অতিবাহিত কৰাই তেখেতসকলৰ দোষ আছিলে নেকি? তেখেতসকলে হয়তো এটা আশা পুহি সেই সময়খিনি অতিবাহিত কৰিছিলে, শেষ সময়ত হয়তো অসম চৰকাৰে প্ৰভিন্সিয়েলাইজ কৰিব আৰু প্ৰভিন্সিয়েলাইজ কৰিলে সম্পূৰ্ণ এজন চৰকাৰী শিক্ষক হ'ব, চৰকাৰী শিক্ষকৰ দৰে সকলো সা সুবিধা প্ৰদান কৰিব আৰু সেইদৰে হয়তো আমাৰ অসমৰ ৰাইজত সেইদৰে হয়তো বহু যুগৰ আগৰ পৰাই সেই পৰম্পৰা নীতিত প্ৰভিন্সিয়েলাইজৰ কাম আৰম্ভ হৈছিলে আৰু সেইমতে সময়মতে অসম চৰকাৰ প্ৰভিন্সিয়েলাইজ কৰি গৈ আছিলে যে সেই শিক্ষকসকলে দুখীয়া ল'ৰা ছোৱালীক বিনামূলীয়াকৈ পাঠদান কৰি সেই অঞ্চলত শিক্ষা অনুষ্ঠান প্ৰতিস্থাপিত কৰি ৰাইজৰ সহযোগত সেই অঞ্চলত যিটো শিক্ষা অনুষ্ঠান গঢ় লৈ উঠে, তাত আপোনাৰ ৰাইজৰ জৰিয়তে যিসকলে শিক্ষক কৰ্মচাৰী হিচাপে যোগ্য বুলি বিবেচিত হয় তাকে তাত নিয়োগ কৰি তেখেতসকলক বিনামূলীয়াকৈ পাঠদান কৰাত তেখেতসকলক সুবিধা প্ৰদান কৰি আহিছিলে আৰু তেখেতসকলে তাত জড়িত হৈছিলে বিশেষকৈ আশাত ভৱিষ্যতে অসম চৰকাৰ কিবা এটা কৰে, যিহেতু অসম চৰকাৰৰ পৰম্পৰা ৰীতি নীতি মতে সেই প্ৰভিন্সিয়েলাইজৰ যিখিনি ৰীতি সেইখিনি চলি আহিছিলে আৰু সেয়াক দেখি তেখেতসকলেও ভাবিছিলে এদিন তেখেতসকলেও তাত যদি নিয়োজিত হৈ থাকে তেনেহলে এদিন তেখেতসকলৰ সেই যিখিনি আপোনাৰ কৰ্ম সংস্থাপন তাতেই হ'ব বুলি তেখেতসকলে ভাবি সেইখিনি কাম আগুৱাই লৈ গৈছিলে আৰু সেইমতে তেখেতসকলে হয়তো আশা কৰা মতে হয়তো আগৰ যিবিলাক প্ৰভিন্সিয়েলাইজ হৈছিলে সেইখিনি পাইছিলে, কিন্তু বৰ্তমান 2021 চনত যিধৰণে প্ৰভিন্সিয়েলাইজ কৰা হ'ল সেয়া কোনো এটা ৰাজ্যত নোহোৱা, কোনো এটা দেশত নোহোৱা এটা আইন সৃষ্টি কৰি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী, বৰ্তমান মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰীৰ নেতৃত্ব হৈ থাকোঁতে তেখেতৰ নিৰ্দেশতে হয়তো সেইখন আইন বনোৱা হৈছিলে। টিউটৰ সজাই সেইসকল মহান শিক্ষক কৰ্মচাৰীসকলক যিদৰে প্ৰভিন্সিয়েলাইজৰ আগত বেঞ্চাৰ শিক্ষক হিচাপে তেখেতসকলে কষ্টত ভুগি আছিলে তাতকৈ বহু দুগুণে কষ্ট দি তেখেতসকলক প্ৰভিন্সিয়েলাইজ কৰা হ'ল। কিন্তু ডাঙৰ ডাঙৰ বেনাৰ, ডাঙৰ ডাঙৰ হল্ডিং বিলাকত কোৱা হ'ল যে সেইসকল শিক্ষক কৰ্মচাৰী নিযুক্তি দিয়া হ'ব, সম্পূৰ্ণ ইমান হাজাৰ প্ৰাদেশিকৰণ কৰা হ'ব, কিন্তু তাত উল্লেখ কৰা নাছিলে যে টিউটৰ হিচাপে প্ৰাদেশিকৰণ কৰিব বুলি। যিদিনা এপইণ্টমেণ্ট তেখেতসকলে গ্ৰহণ কৰিছিলে তেখেতসকলে তেতিয়াই অনুভৱ কৰিছিলে যে তেখেতসকলক শিক্ষক নামাকৰণ নকৰি এটা শব্দ লগাই প্ৰাদেশিকৰণ কৰা হৈছে, যিটো শব্দ কেতিয়াও তেখেতসকলৰ মনত অহা নাছিলে যে এনেকৈ যে প্ৰভিন্সিয়েলাইজ কৰিব। আৰু তাতেই হয়তো আমাৰ বহুতো গুৰুৱে সেইখন এপইণ্টমেণ্ট নলওঁ ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে সন্তাক দাবী উত্থাপন কৰিছিলে, কিন্তু তেখেতসকলৰ অনুৰোধত যিহেতু অলৰেডি মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী হৈ থাকোঁতে কৈছিলে নিযুক্তিৰ সময়ত আপোনালোকে আজি হয়তো মনত দুখ পাব টিউটৰ হিচাপে সেই যিখিনি পদ আপোনালোকে প্ৰভিন্সিয়েলাইজ কৰিছে আৰু হয়তো আপোনালোকক এমাহ বা এবছৰৰ ভিতৰত সম্পূৰ্ণৰূপে আপোনালোকক সকলো টিউটৰ শিক্ষকসকলে আপগ্ৰেড কৰা হ'ব, তাত কোনো স্বাৰ্থ আৰোপ কৰা নাছিল। কিন্তু তেখেতসকলে পাছত সেইসকল মহান শিক্ষক কৰ্মচাৰীক লগ দিয়াৰ সময়েই নহ'ল,
যিজন শিক্ষামন্ত্ৰী হৈ নিযুক্তি দিছিলে আৰু মুখ্যমন্ত্ৰী হোৱাৰ পাছত যেন সেইসকল কৰ্মচাৰীৰ কাৰণে তেখেতৰ লগত সময় নোহোৱা হ'ল আৰু সেই সময় নোহোৱাৰ ফলত আজি সেই টিউটৰ ছাৰ বাইদেউসকলে সেই ভুক্তভোগী হৈ আছে আৰু যিজন শিক্ষামন্ত্ৰী ৰূপে দায়িত্ব প্ৰদান কৰিছিলে সেইজন শিক্ষামন্ত্ৰী কিন্তু সদায় আইনক দোহাই দি কয় কিন্তু সেই আইনখন যদি তেখেতসকলে ভাবিলেহেঁতেন নিশ্চয়কৈ সংশোধনী কৰিব পাৰিলেহেঁতেন কিন্তু তেখেতে আকৌ সদায় আবুৱা বুঢ়া কিছুমান কথা প্ৰতিশ্ৰুতি প্ৰদান কৰি সেইসকল মহান শিক্ষক কৰ্মচাৰীক যি অধপতনে তেখেতসকলে নিয়াবলৈ চেষ্টা কৰি আছে বা নিলে আৰু সেয়া ইয়াৰ ফল নিশ্চয়কৈ সেইজন শিক্ষামন্ত্ৰী এদিন নহলে এদিন ভুগিব লাগিব বুলি সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে ক'বলৈ বাধ্য হৈছে হাও দিবলৈ বাধ্য হৈছে আৰু মুখ্যমন্ত্ৰীকো যিহেতু তেখেতসকলে ইমান কষ্ট কৰি তেখেতসকলৰ জীৱনখিনিত যিখিনি মূল্যৱান সময় আছিলে সেইখিনি অতিবাহিত কৰি যোৱাৰ পাছত অন্ততঃ তেখেতসকলে যদি অকণমান গুৰুত্ব প্ৰদান কৰি দিয়া হলে নিশ্চয়কৈ সেই শিক্ষক কৰ্মচাৰী আজি বাচি থাকিলেহেঁতেন তেখেতসকল আজি টিউটৰ নহয় শিক্ষক হিচাপে পাৰদৰ্শীকৰণ কৰিলেহেঁতেন বা পদ প্ৰভিঞ্চিয়েলাইজ হলহেঁতেন কিন্তু এজনৰ এটা সিদ্ধান্ত মতে কেনেধৰণে সেইসকল কৰ্মচাৰীৰ জীৱন শেষ কৰিব পাৰে সেয়া নিশ্চয়কৈ অসমৰ জনসাধাৰণে বৰ্তমান সময়ত বুজা উঠা অতি প্ৰয়োজন যিহেতু সেইসকল নেতাই তেখেতসকলে যি মনত ভাবে সেইটোৱেই কৰিবলৈ আৰম্ভ কৰে জনসাধাৰণৰ হিতাৰ্থে তেখেতসকলে কাম নকৰি জনসাধাৰণৰ বিপৰীতে কাম কৰি গৈ আছে তেখেতৰ মনত যিটো সৃষ্টি হয় সেইমতে কৰিব বিচাৰিছে তেখেতে যিটো ভাবে সেইমতে কৰে আৰু জনসাধাৰণে যিটো ভাবে সেইমতে কেতিয়াও কাম হোৱা নাই যিহেতু বৰ্তমান সময়ত যিহেতু এইসকল শিক্ষক কৰ্মচাৰীয়ে বছৰ ধৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিলে যে তেখেতক দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে কিন্তু তেখেতে গুৰুত্ব প্ৰদান নকৰিলে অন্ততঃ তেখেতসকলে গুৰুত্ব প্ৰদান কৰি দিয়া হলেহেঁতেন নিশ্চয়কৈ সেই কৰ্মচাৰীসকল আজি এই ভুক্তভোগী নহলেহেঁতেন এনেধৰণে বহুতো কৰ্মচাৰী বহুতো বিভাগত হয়তো পৰি আছে বহুতো সমস্যাত ভুগি আছে তেখেতসকলে নতুন ৰিক্ৰুটমেণ্টৰ কথা কয় হয় নতুন ৰিক্ৰুটমেণ্টে তেখেতে দিছে অতি ভাল কথা কিন্তু যিসকল লাগি আছে তেখেতসকলকোতো উদ্ধাৰ কৰাৰ তেখেতৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰী হিচাপে অসমৰ তেখেতে এজন দক্ষ মুখ্যমন্ত্ৰী হিচাপে বা অসমৰ জনসাধাৰণৰ প্ৰতি তেখেতৰ দয়াবদ্ধতা যদি মুখ্যমন্ত্ৰী হিচাপে আছে তেনেহলে প্ৰতিজন কৰ্মচাৰীৰ সমস্যা সমাধান কৰাটো তেখেতৰ দায়িত্ব আৰু কৰ্তব্য বুলি প্ৰত্যেকজনে ভাবে আৰু তেখেতৰ মতে সকলোবিলাক কাম হয় তেখেতে যিটো কয় সেইমতে কাম হব আৰু সেইদৰে যদি সেইসকল টিউটৰসকলকো যদি সেইখন আইন অকমান সংশোধনী কৰি আপোনালোকে সেইখনক আপোনাৰ আপগ্ৰেড কৰাৰ ব্যৱস্থা কৰক যদি বুলি শিক্ষা বিভাগক নিৰ্দেশ দিয়া হলেহেঁতেন নিশ্চয়কৈ সেইখিনি কৰিলেহেঁতেন কিন্তু তেখেতে সেইখিনি কিয় নকৰিলে কাৰণ এজন ৰেগুলাৰ শিক্ষকৰ দৰমহাক তেখেতসকলে 3জন টিউটৰক দি আছে আৰু সেই প্ৰাপ্য তেখেতে কি ধৰণে সেই টিউটৰসকলক বঞ্চিত কৰিছে নিশ্চয় আপোনালোকে জ্ঞাত এজন ৰেগুলাৰ টিচাৰে যিমানখিনি দৰমহা পায় তাৰ দৰমহাকে হয়তো 3জন টিউটৰ ছাৰ বাইদেউসকলক বগাই তেখেতসকলে কৰ্মত নিয়োজিত কৰি ৰাখিছে কিন্তু ইয়াৰ বাবে নিশ্চয়কৈ সেইজন মুখ্যমন্ত্ৰী সেইজন শিক্ষামন্ত্ৰীক এদিন নহলে এদিন সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ বিহাবে চুব বুলি তেখেতসকলে বাৰম্বাৰকৈ কৈ আহিছে কিন্তু শিক্ষাগুৰুক তেনেকৈ তেখেতসকলে অৱহেলিত কৰিব নালাগে শিক্ষাগুৰুৰ সমস্যাখিনি যিমান পাৰে সমাধান কৰিব লাগে কাৰণ সেইসকল শিক্ষক কৰ্মচাৰী নতুন নিযুক্তিত নপৰে কাৰণ তেখেতসকলে বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰাৰ পাছত তেখেতসকলক যি ধৰণে যোগ্য বিবেচিত হৈ পাৰদৰ্শীকৰণ কৰিছিলে সেইমতে আপগ্ৰেড কৰিব লাগিছিলে কিন্তু সেইমতে নকৰি তেখেতসকলক আবুৱা বঢ়াই সেইজন শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে যি ধৰণে তেখেতসকলৰ জীৱনক লৈ হেঠালি খেলিছে নিশ্চয়কৈ ইয়াৰ এদিন ফল তেখেতসকলে ভুগিব লাগিব আৰু 40জন টিউটৰ ছাৰ বাইদেউসকলে বৰ্তমান সময়ত উপলব্ধি কৰা সময় আহিছে যিহেতু সেইটো সময়ত আপোনালোকে উচিত শিক্ষা দিয়াৰ আপোনালোকৰ যি ধৰণে সেইদৰে কৰিছে তেখেতসকলক প্ৰয়োজন আছে আৰু প্ৰতিটো টিউটৰ ছাৰ বাইদেউসকলৰ যিমানখিনি দল সংগঠন আছে বা যিখিনি সন্থা আছে তেখেতসকলৰ বিষয়ববীয়া বা নেতৃত্বক মই অনুৰোধ কৰিম আপোনালোকে সেইটো সময়ত নিশ্চয়কৈ গুৰুত্বপূৰ্ণভাৱে এটা সংবাদমেল জৰিয়তে ৰাইজক অৱগত কৰিব পাৰিলেহেঁতেন বা যিটো চৰকাৰে বৰ্তমান হয়তো নিৰ্বাচন কেন্দ্ৰিক হৈ আছে সেই সময়ত তেখেতসকলক জনাব পাৰিলেহেঁতেন যিমানখিনি দল আছে যিমানখিনি ৰাজনৈতিক দল আছে সেই সকলক আপোনালোকে অনুৰোধ কৰিব পাৰিলেহেঁতেন যিটো সময়ত নিৰ্বাচন কেন্দ্ৰিক সময় সেই সময়খিনিত আপোনালোকে নিশ্চয় আপোনালোকৰ সমস্যাখিনিক অসমৰ জনসাধাৰণলৈ নিবলৈ আপোনাৰ সেই দল সংগঠনৰ বা সেই ৰাজনৈতিক যিসকল দল
আছে সেইসকলক লৈ আপোনালোকে সংবাদ মেল দিব পাৰিলেহেঁতেন বা অনুৰোধ জনাব পাৰিলেহেঁতেন। কিন্তু সেয়া নকৰি সন্তাও নিশ্চয়কৈ এতিয়া তেখেতসকলেও মনবিলাক ভাঙি পৰিছে আৰু সেইবাবে তেখেতসকলে কোনো এটা কামত আগুৱাই যাবলৈ ইচ্ছা প্ৰকাশ নকৰা হ'ল। কাৰণ ইয়াৰ তেখেতসকলৰ মনৰ ইচ্ছা উদ্যমখিনি হয়তো দবাই ৰাখিছে সেইজন সবল নেতৃত্ব অসমৰ মুখ্যমন্ত্ৰী হিচাপে যিসকল মানুহে তেখেতক আখ্যা প্ৰদান কৰে সেইজন মুখ্যমন্ত্ৰীয়ে সেইসকল কৰ্মচাৰীৰ সমস্যাখিনি দবাই ৰাখি তেখেতসকলৰ জীৱনখিনি শেষ কৰাৰ এটা পৰিকল্পনা যেন ৰচিছে এনেধৰণৰ আমাৰ মনৰ ভাৱ উদয় হয়। আৰু সেয়েহে প্ৰতিজন শিক্ষাগুৰুৱে যাতে নেকি সেইজন মুখ্যমন্ত্ৰী আপোনালোকৰ যিখিনি মনৰ ইচ্ছা দবাই ৰাখিব নোৱাৰে তাকেই আপোনালোকে দেখুৱাই আপোনালোকৰ সমস্যাখিনি ৰাইজক অৱগত কৰক আৰু উচিত সময়ত উচিত শিক্ষা দিয়াটো নিশ্চয়কৈ প্ৰয়োজন। আপোনালোকে যিহেতু আপোনালোকৰ যিবিলাক বৃত্তি আপোনালোকে কৰি আছে সেইখিনি নিশ্চয়কৈ মানৱ সৃষ্টিৰ বৃত্তি আৰু ইয়াতকৈ মহান বৃত্তি হ'বই নোৱাৰে কোনো এটা বৃত্তি। আৰু সেইবাবে আপোনালোকক যি ধৰণে যন্ত্ৰণাত ভুগিব দিছে ঠিক তেনেকৈ যিসকলে আপোনালোকক সেইখন আইন বনাই যন্ত্ৰণাত ভুগিব দিছে তেনেকৈ তেখেতসকলকো এদিন সেইখন যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ অভিশাপ লাগি তেখেতসকলেও যেন যন্ত্ৰণাত ভুগিব লাগিব সেয়া নিশ্চিত। আৰু সেয়া প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে এটা মনৰ অভিশাপ তেখেতসকলৰ লগত নিশ্চয়কৈ হাও লাগিব। আৰু প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলক সেইকাৰণে মই বাৰম্বাৰকৈ অনুৰোধ কৰিছোঁ আপোনালোকে বৰ্তমান সময়ত আপোনালোকৰ মন মগজুক সঠিক কৰাৰ সময় আৰু আপোনালোকে সঠিক সময়ত সঠিক আপোনালোকৰ যিখিনি এই মন মগজুত যিখিনি উদয় হয় সেইখিনি ব্যৱহাৰ কৰি নিশ্চয়কৈ আপোনালোকে সেইটো সময়ত আপোনালোকৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ সময়। আৰু প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে এনেদৰে মন মগজু স্থিৰ ৰাখক আৰু আপোনালোকৰ বিষয়ববীয়াৰ লগত আলোচনা কৰি তেখেতসকলক অতি সোনকালে যেন সেইটো সময়ত এটা গুৰুত্বপূৰ্ণ সংবাদ মেল পাতি আপোনালোকৰ সমস্যাখিনি অৱগত কৰাবৰ কাৰণে অসমৰ জনসাধাৰণ অসমৰ দল সংগঠন অসমৰ বুদ্ধিজীৱী আৰু অসমৰ ৰাজনৈতিক দল সংগঠনে যাতে নেকি বিৰোধী দল সংগঠন ৰাজনৈতিক দলবিলাক যাতে নেকি গম পায় সেয়ে আপোনালোকে অনুৰোধ কৰক বা সেয়ে আপোনালোকে প্ৰকাশ কৰক। সেয়েহে প্ৰতিজন আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ সন্তাৰ বিষয়ববী আছে তেখেতসকললৈ অনুৰোধ জনালো। আৰু সেইদৰে আপোনালোকৰ বিষয়ে টিউটৰ সমস্যাৰ বিষয়ে মই উপস্থাপন কৰি যাম। আপোনালোকৰ সমস্যাখিনি নিশ্চয়কৈ কমেণ্ট কৰি জনাব আৰু প্ৰতিজন টিউটৰ গুৰু যাতে নেকি এইখিনি খবৰ পায় অসমৰ জনসাধাৰণ আৰু ৰাজনৈতিক দল সংগঠনবিলাক আৰু বুদ্ধিজীৱীসকলে গম পাই আপোনালোকে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলো। আৰু যি ভিডিঅ' শেষ কৰিলো। নমস্কাৰ, জয়।